মুখ্যমন্ত্ৰীৰ এইটো অভ্যাস নগ'লে আৰু মুখ্যমন্ত্ৰীয়ে পুনৰ শিক্ষকসকলক অপমান কৰিলে। ঐ DC, ঐ পুলিচ, ঐ শিক্ষক, ঐ মাষ্টৰ বুলি ব্যৱহাৰ কৰা মুখ্যমন্ত্ৰীয়ে আজি আকৌ অপমান কৰিলে মাষ্টৰক। চাওক আপোনালোকে ভিডিঅ'টোত নিশ্চয় আপোনালোকে দেখা পাব। আকৌ কি ষ্টাইল এইটো, তই বহ, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে এজন প্ৰধান শিক্ষকক। শিক্ষকৰ ভুল হ'ব পাৰে, শিক্ষকজনে কিবা ভুল কৰিছে, এজন মুখ্যমন্ত্ৰী হিচাপে ভালকে ব্যৱহাৰ কৰিব লাগে। মুখ্যমন্ত্ৰী ব্যৱহাৰ চাওক। মুখ্যমন্ত্ৰীজনে কি ক'লে শুনক আপোনালোকে, মই ভিডিঅ'টো আপোনালোকক দেখাই দিম, আপোনালোকে শেষলৈকে চাই থাকিব। শিক্ষকজনে, যিজন প্ৰধান শিক্ষক আছিল, সেই প্ৰধান শিক্ষকজনে মোবাইলটো উলিয়াইছিলে ভিডিঅ' কৰোঁ বুলি। তাৰপিছত মুখ্যমন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে চাওক আপোনালোকে। অকল শিক্ষককে নহয়, মিডিয়াকো, যিসকল তাত সাংবাদিক গৈছিলে, সাংবাদিকসকলক তাৰ হিচাপে কৈছে যে এওঁলোকক ইয়ালৈ কোনে মাতিলে, সিহঁতক ইয়ালৈ কিয় মাতিলে, কোনে মাতিলে, তেনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী। এজন মুখ্যমন্ত্ৰী হৈ এইফালে চাওক, দেশৰ তলৰ পৰা দ্বিতীয় স্থানত অসম শিক্ষাৰ ওপৰত গুণোৎসৱ বছৰে বছৰে পাতি থাকে, তাৰ পাছতো চাওক শিক্ষাৰ স্থান দ্বিতীয় স্থানত আছে, একেবাৰে তলৰ পৰা। কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব, তাৰপিছত লগৰ মানুহখিনি কব যে মই এনেকুৱা কৰো। এইবিলাক কি ধৰণৰ টেণ্ডেঞ্চি? এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে। এনেকে আগত আপুনি মাইক লব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব। সাংবাদিক হব ইচ্ছা হলে সাংবাদিকত যাব লাগিব। এইবিলাক নকৰিব। এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব। ঠিক আছে, সাংবাদিকসকলে ইয়াতে কি কৰিব, আপোনালোকক কোনে মাতিছে? আপোনালোক বাহিৰত থাকক, মই যোৱাৰ সময়ত কমেণ্ট দি থৈ যাম, তেওঁলোকক কোনে মাতিছে। সেই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক। সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে, কেনেকে আহিব পাৰে? কৰে না চৰকাৰে। বাবা, মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট